দিহানাম সংৰক্ষণ মঞ্চ অসমৰ প্ৰথমখন অধিৱেশন 6 আৰু 7 জানুৱাৰীত ৰঙিয়াৰ শংকৰ সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়। কামৰূপ জিলা সমিতিৰ আতিথ্যত আৰু ৰঙিয়াবাসীৰ সহযোগত অনুষ্ঠিত এই দুদিনীয়া অধিৱেশন সফলতাৰে সমাপ্তি ঘটে। অসমৰ প্ৰতিখন জিলা প্ৰতিনিধিৰ অংশগ্ৰহণত অনুষ্ঠিত এই অধিৱেশনে সাংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰত এক নতুন দিশ মুকলি কৰে। মুকলি সভা দিহানাম সংৰক্ষণ মঞ্চৰ সভাপতি ডাক্তৰ প্ৰশান্ত কুমাৰ খাউণ্ডৰ সঞ্চালনাৰে অনুষ্ঠিত হয়। অনুষ্ঠানৰ আঁত ধৰে প্ৰধান সম্পাদক ৰাজেন বৰুৱাই। মুকলি সভা উদ্বোধন কৰে সুদৰ্শন ঠাকুৰে। মুখ্য অতিথি হিচাপে ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকে। উল্লেখ্য যে আমন্ত্ৰিত অতিথিসকলৰ ভিতৰত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ স্বপ্ননীল বৰুৱা, নিৰ্দিষ্ট বক্তা ফণীধৰ তালুকদাৰ আৰু মঞ্চ মুখপাত্ৰ উন্মোচক পবিত্ৰ প্ৰাণ বৰাৰ নাম বিশেষভাৱে উল্লেখযোগ্য। বিশিষ্ট অতিথি হিচাপে সাংসদ ভুৱনেশ্বৰ কলিতা, ৰাজ্যসভাৰ সাংসদ ৰিহন দৈমাৰী, বিধায়ক দিগন্ত কলিতা, অসম গণ পৰিষদৰ ৰাজ্যিক সম্পাদক জয়ন্ত কুমাৰ নাথ আৰু সমাজকৰ্মী মুকুটেশ্বৰ গোস্বামী উপস্থিত থাকে। কৰ্ণধাৰ সমিতি আৰু বিভিন্ন জিলাৰ শুভাকাংক্ষীসকলৰ সহযোগত অনুষ্ঠানটি সুন্দৰভাৱে সমাপন কৰে। উত্তৰ গুৱাহাটীৰ পৰা পংকজ নাথৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি প্ৰথম অধিৱেশনৰ প্ৰথমটো দিনৰ মুকলি মঞ্চৰ পৰম সন্মানীয় সভাপতি মহোদয় প্ৰমুখ্যে ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল, পৰম শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, সকলোকে মই মোৰ ভক্তিভৰা সেৱা জ্ঞাপন কৰি মই আজি মোৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি এই পবিত্ৰ ক্ষণত এভাগ মহাপুৰুষীয়া বৰগীতেৰে পৰিৱেশন কৰি আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। মই পৰিৱেশন কৰিবলৈ লোৱা বৰগীতভাগ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত সিন্ধুৰা ৰাগৰ আৰু একতাল কৃষ্ণ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কিয় কেনেকৈ ধৰিছোঁ ইতিমধ্যে
বাকী চাই আছোঁ আমি পিছত জনাম দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম I'm